তিৱাৰী আয়োগৰ ৰিপৰ্টটো গভৰ্ণমেণ্টে সাবমিট কৰিব বিচাৰি আছে, এই বিধানসভাত লে কৰিব বিচাৰি আছে। এইটো কথা আহিছে যে 87ত বোলে এবাৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়া আছিল তেখেতে মুখ্যমন্ত্ৰী, এইটো লে কৰিছিল বুলি কৈছে, কিন্তু তেতিয়া কপি দিব পৰা নাছিল। তিৱাৰী আয়োগৰ ৰিপৰ্টটো জাষ্ট অফিচিয়েলি লে কৰা বুলি ঘোষণা কৰিছিল, কিন্তু তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ কোনো ৰিপৰ্ট তেতিয়া চৰকাৰৰ হাতত নাছিল, কোনো এজন বিধায়ককো দিয়া হোৱা নাছিল, যাৰ কাৰণে এইটো বাহিৰত এভেইলেবল নহয়। জাষ্ট যদি আপুনি চাই আৰ্কাইভত পাব পাৰে বা পাবনে নাই তেনেকৈ আছে। আমি বিচাৰিছোঁ যে যদি গভৰ্ণমেণ্টে তিৱাৰী আয়োগৰ প্ৰতিবেদনটো লে কৰে, ইয়াত ডিছকাশ্যন হ'ব লাগিব, ডিছকাশ্যন দিব লাগিব আমাক। কংগ্ৰেছে বিচাৰি আছে এইটো লে হ'ব নালাগে, তিৱাৰী আয়োগৰ ৰিপৰ্টটো এবাৰ হৈছে লে হ'ব নালাগে। মোৰ বোধেৰে কংগ্ৰেছেও বিচাৰিব লাগিছিল যে এইটো লে হ'ব লাগে, কিয়নো আপোনালোকে জানে নেলিত হাজাৰ হাজাৰ মানুহক হত্যা কৰিছে, গোটেই অসমত হাজাৰ হাজাৰ মানুহক এই সময়ত হত্যা কৰা হৈছে। 83 যিটো অৱস্থা আছিল, ইন্দিৰা গান্ধী ডাঙৰীয়ানী প্ৰাইম মিনিষ্টাৰ, অসমত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছিল, আগে পিছে কেইদিনমান কাৰণে ৰাষ্ট্ৰপতি শাসন দি লৈছিল। তো আল্টিমেটলি সেই সময়ত যি এটা মানে অন্তৰ কঁপাই যোৱা এটা ঘটনা গোটেই বিশ্বত নঘটা ঘটনা অসমত ঘটি গ'ল। হাজাৰ হাজাৰ ইন'চেণ্ট মানুহক হত্যা কৰা হ'ল, বিশেষভাৱে নেলিত কেইবা হাজাৰ মানুহক, যদিও ৰিপৰ্টত 1800 কৈছে, অনানুষ্ঠানিকভাৱেতো কেইবা হাজাৰ বুলি বিভিন্ন প্ৰতিবেদনত এই কথাখিনি আহিছে। ইয়াৰ কাৰণে কোনো এটা প্ৰতিবেদন এতিয়ালৈকে পাব্লিকৰ সন্মুখত নাই। এজন মানুহৰ নামত কেছ নহ'ল, যিকেইটা কেছ হ'ল সেইখিনি আকৌ উদ্ৰ কৰি লোৱা হ'ল। তো সেই প্ৰতিবেদন এবাৰ কিয় 10 বাৰ দাখিল হ'লে কিনো আপত্তি আছে? এইটোতো কৰিব লাগিছিল ইয়াৰ আগত চৰকাৰবিলাকে। গতিকে তিৱাৰী আয়োগৰ প্ৰতিবেদন যিটো গভৰ্ণমেণ্টে দাখিল কৰিব বিচাৰিছে, মই ভাবোঁ কংগ্ৰেছে ৱেলকাম জনোৱা দৰকাৰ, যিটো বিৰোধ কৰিব নালাগে, আৰু সেইটো আহিলে ডিছকাশ্যন হোৱা দৰকাৰ। তাৰ ওচৰত ডিছকাশ্যন অকল প্ৰতিবেদন গভৰ্ণমেণ্টে যদি এইটো প্ৰতিবেদনটো ছাবমিট কৰিয়ে যদি দায় শেষ কৰে সেইটো নহ'ব। আমি বিচাৰিম যে CBI তদন্ত দিয়ক, এই যিটো নেলিৰ গণহত্যা হ'ল বা অসমত যিটো পৰিস্থিতি হৈছিল, কিহৰ কাৰণে হ'ল, হত্যাকাৰীবিলাক কিয় হাৰি গ'ল, ইয়াৰ ওপৰত এটা CBI তদন্ত যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিবেদন ছাবমিট কৰাৰ লগে লগে দিয়ে, মই ভাবোঁ তেতিয়াহ'লে অলপ সাৰ্থক হ'ব। আদাৰৱাইজ কাগজ ৰিপৰ্টখিনি দিলেনো কি হ'ব? ৰিপৰ্ট দিয়ক, ডিছকাশ্যন হওক, যিসকল হত্যাকাৰী আছিল তাৰ বিৰুদ্ধে CBI তদন্ত হওক, সেইসকলক চিনাক্ত কৰা হওক, সেইসকলৰ শাস্তি হওক, তেতিয়াহ'লে যিখিনি মানুহ মৰিলে সেইসকলে জাষ্টিছ পাব। যেনেকুৱা আমি জুবিন গাৰ্গৰ কাৰণে জাষ্টিছ বিচাৰি আছোঁ গোটেই অসমে, এই নেলিৰ গণহত্যা বা অসমৰ সেই সময়ৰ এই হত্যাকাণ্ডৰ অসমৰ জনতাই কিন্তু জাষ্টিছ বিচাৰি আছে। মই ভাবোঁ এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰিব লাগে। ওৱান থিং। ছেকেণ্ড ডিছকাশ্যন কৈছে তেখেতে যে বিল বহুকেইখন গুৰুত্বপূৰ্ণ বিল আহিব। আমি কৈছোঁ যে বিল এনেই জাষ্ট চৰচৰি বিল পাৰ কৰিব নালাগে, বিলবিলাকত ভালদৰে ডিছকাশ্যন হ'ব লাগে। বিশেষভাৱে ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট, এইটো এমেণ্ডমেণ্ট বিল আনিব বিচাৰিছে। তাতে স্কুলৰ শিক্ষকসকলৰ 101টা সমস্যা আছে। চৰকাৰে এই 20, 25, 30 বছৰ কাম কৰা শিক্ষকসকলক বঞ্চিত কৰি যেনে তেনে গুচি গ'লে নহ'ব। এই বিলটো ভালদৰে ডিছকাশ্যন হৈ বঞ্চিত মানুহখিনি যাতে তেখেতসকলে জাষ্টিছ পায়, শিক্ষকসকলে, সেই বিলটো ভালদৰে আলোচনা হ'ব লাগে। আৰু কিছু গুৰুত্বপূৰ্ণ বিল আছে, প্ৰয়োজন হ'লে এছেম্বলি 2 দিন বঢ়াই লওক, আমি পৰামৰ্শ দিছোঁ। এইটো এটা কথা হৈছে। জুবিন গাৰ্গ ডাঙৰীয়াৰ কথা আলোচনা হৈছে। আমি বিচাৰিছিলোঁ যে চৰকাৰে এই বিষয়টো লৈ এটা ডিছকাশ্যন আনক, তেখেতৰ মৃত্যুৰ ৰহস্য এইটো লৈ এটা মানে গোটেই অসমবাসী আজিলৈকে চবৰ অন্তৰ উমি উমি জ্বলি আছে, আৰু আপোনাৰ জাষ্টিছৰ কাৰণে চবেই দাবী কৰি আছে। সেই বিষয়টো চৰকাৰে এই বিধানসভাত উত্থাপন কৰি ভালদৰে আলোচনা কৰি, হয় মেটাৰ ছাবজেক্টিউজ যিখিনি আমি আলোচনা কৰিব নোৱাৰি কিন্তু বাদ দিম, যিখিনি আমি পাৰোঁ এটলিষ্ট তেখেতৰ কণ্ট্ৰিবিউশ্যন, তেখেতৰ মানে সৃষ্টিৰাজিৰ ওপৰত ডিছকাশ্যন, গভৰ্ণমেণ্টে কি কৰিব, তেখেতক কেনেকৈ জীয়াই ৰাখিব, এই কথা বাৰ্তাবিলাকতো গভৰ্ণমেণ্টে ডিছকাশ্যন কৰিব পাৰে। কিন্তু চৰকাৰে তেনেকুৱা এজেণ্ডা ৰখাৰ কোনো মন নাই। আমি যিটো গম পালোঁ, জাষ্ট আপোনাৰ কণ্ডলেঞ্চ আনিব এটা, আৰু তাতে আমি 2-4 মিনিট হয়তো ইচ্ছা গ'লে ক'ব পাৰিম, তেনেকুৱা ধৰণৰ কথাই কৈছে। অকল কংগ্ৰেছে UDF নহয়, এইটো BJPও একেলগে হোৱাৰ প্ৰয়োজন আছে। চৰকাৰো এই একপক্ষ হওক, কিয়নো হত্যাকাৰীয়ে, আৰু যিসকল ইন'চেণ্ট মানুহক হত্যা কৰিলে সেইসকল যোন ধৰ্মৰে নহওক কিয়। গতিকে এই চৰকাৰে, মই ভাবোঁ যদি দায়িত্ববোধ আছে তেতিয়াহ'লে ইয়াতে বিৰোধী চৰকাৰ বুলি কথা নাই। প্ৰতিবেদন যদি ছাবমিট কৰাৰ মন আছে, লগে লগে সেই সময়ত ইন'চেণ্ট মানুহ যিখিনি হত্যা হ'ল সেইসকলে জাষ্টিছ পায়, যাতে বিচাৰ যাতে পায়, তাৰ কাৰণে CBI ইনকুৱাৰীৰ কাৰণে মুখ্যমন্ত্ৰী প্ৰস্তুত থাকক, ঘোষণা কৰক, এইটো আমাৰ দাবী। এইটো চৰকাৰো আগবাঢ়ি আহক। ঠিক আছে।